আৰু সেই সময়তো আমি দেখিছিলোঁ 2008 চনত যেতিয়া USDM প্ৰতিষ্ঠা হৈছিলে সেই সময়ত এডুকেশ্যন মিনিষ্টাৰ আছিলে হিমন্ত বিশ্ব শৰ্মা আৰু সেই চৰকাৰখনৰ মূল মানুহজন মেইন মানুহজন গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীও আছিলে হিমন্ত বিশ্ব শৰ্মা। আপুনি কিয় আগভাগ নল'লে? আপুনিতো গুৱাহাটীক বচাবৰ কাৰণে সেই সময়তো বহুত ডাঙৰ ডাঙৰ কিবা কিবি কৰি আছোঁ বুলি কৈছিলে। সেই সময়ত কি আপুনি মেঘালয় চৰকাৰৰ লগত কথা পাতিব নোৱাৰিলে নেকি? আজি আপুনি নিজে দায় সাৰিবৰ কাৰণে এনেকুৱা ফাল্টু কথা কৈ আছে, আমি শুনি আছোঁ। আৰু আপুনি চাগে এইকেইদিন গৱেষণাই কৰি আছিল নেকি? আপুনিতো সদায় ৰাতি 11 বজাৰ লগে লগে ফেচবুক লাইভত আহে। গুৱাহাটীত যেতিয়া কৃত্ৰিম বানপানী হ'ল তাৰ পাছত আপুনি দেখোন 11 বজাত ফেচবুক লাইভ নকৰা হ'ল। আজি 3 দিন আমি দেখা নাই আপোনাক, চাই আছোঁ কি কয়। এইকেইদিন চাগে দিনে ৰাতিয়ে আপুনি ভাবি আছে যে কি কথা কৈ দিলে ভাল হ'ব, আৰু এতিয়া শেষত আপুনি মুখ খুলিছে যে মেঘালয়ৰ পানী আহিছে আৰু মেঘালয় চৰকাৰৰ লগত সেই সময়ত USDM যেতিয়া বনোৱা হৈছিলে সেই সময়ত অসম চৰকাৰে কথা নাপাতিলে। সেই সময়ত কোন আছিলে ডাঙৰীয়া? সেই সময়ত আপুনি আছিলে নাই চৰকাৰত? এনেকুৱা ফাল্টু কথা নক'ব দেই, সেই কথা কৈ দিছোঁ। আৰু এটা কথা কৈ আছে আপুনি যে শিলহাকুলৈ লাহে লাহে পানী আহিবলৈ আৰম্ভ কৰিছে। আৰু কেইদিনমানৰ আগত শুনিছিলোঁ আপুনি কৈছে গুৱাহাটীৰ কৃত্ৰিম বানপানী 50% শিলহাকুলৈ আহিছে বুলি ক'লে। আজিৰ দিনটোত এটোপাল পানীও আমি শিলহাকুলৈ অহা দেখা নাই। যোৱা কালিৰ দিনটোত আমি গোটেই শিলহাকু পৰিদৰ্শন কৰিলোঁ। শিলহাকুলৈতো গুৱাহাটীৰ কোনো বানপানী অহা নাই। গতিকে আপুনি ক'ত 50% বানপানী অহা দেখা পালে? আপুনি কিবা পিন্ধি আছে নেকি? আপোনাৰ চকুত কিবা আছে নেকি বাৰু? পানী যিহেতু অহা নাই, অসমবাসী ৰাইজে দেখা নাই, আপুনি দেখা পায় 50% যদি কৃত্ৰিম বানপানী শিলহাকুলৈ যোৱা হ'লে তেতিয়াহ'লে আমাৰ গুৱাহাটী মহানগৰবাসী 24 ঘণ্টা পানীত ককবকাই থাকিব লগা নহ'লহেঁতেন। এনেকুৱা ফাল্টু কথা নক'ব। ক্ষমতাত আছোঁ বুলি মানে আবুল তাবুল বকি মানুহৰ মন মগজু বিপথে পৰিচালিত কৰিবলৈ কেতিয়াও যত্ন নকৰিব। আপুনি মুখ্যমন্ত্ৰী হয়, ফাল্টু মানুহৰ নিচিনাই কথা নক'ব দেই। সেই কথা কৈ দিছোঁ। বাৰম্বাৰ মিছা কথা কৈ মানুহক ডাইভাৰ্ট কৰি থাকে। উচ্ছেদৰ সময়ত ক'লে বোলে উচ্ছেদে ধনী দুখীয়া নাচায়, এটা বৃহৎ স্বাৰ্থত গুৱাহাটীক বানমুক্ত কৰিবৰ কাৰণে উচ্ছেদ কৰা হৈছে। তাত ধনী দুখীয়া যোনেই নাথাকক, কৰ্পৰেট হাউচ থাকিলেও তেওঁলোকৰ বিল্ডিং উচ্ছেদৰ আওতালৈ আহিব বুলি কৈছিলে। আজিৰ দিনটোত আপোনাৰ এই জিঞ্জাৰ হোটেল পানীৰ মাজত কেনেকৈ আছে? আজি ICM নামৰ প্ৰতিষ্ঠানটো পানীৰ মাজত কিয় অৱস্থান কৰি আছে? আজি আমাৰ হিম্মত চিংকা গুৱাহাটীৰ আটাইতকৈ ওখ বিল্ডিং আইডিয়েল হিল ভিউ কেনেকৈ পানীৰ মাজত অৱস্থান কৰি আছে? আৰু আমাৰ থলুৱা মানুহবিলাক 100 মিটাৰ 200 মিটাৰ দূৰত যিবিলাকে ঘৰ বনাই আছিলে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি পেলালে। আপুনি সেইজনহে মানুহ? আপুনি বহুত ডাঙৰ কথা কৈছিলে। পুঁজিপতিৰ বিল্ডিং দেখিলে আপুনি ভয় খোৱা মানুহে কি ডাঙৰ কথা ক'বলৈ আহিছে? ফাল্টু কথা নক'ব দেই, সঁচাই কৈছোঁ। মানে কৰ্পৰেট হাউচবিলাকৰ বিল্ডিং দেখা পালে হিমন্ত বিশ্ব শৰ্মাৰ বুকু কঁপি উঠে আৰু তেওঁ বহুত ডাঙৰ ডাঙৰ কথা কৈ থাকে। আৰু এতিয়া আমি এটা কথা কৈ দিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত যিহেতু গুৱাহাটীৰ কৃত্ৰিম বানপানী নিৰ্মূলত সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল আৰু এটোপাল কৃত্ৰিম বানপানীও শিলহাকুলৈ নগ'ল, গতিকে 1206 ঘৰ মানুহৰ ওচৰত তেওঁ আঁঠুকাঢ়ি ক্ষমা খুজিব লাগে। এটোপাল পানী যিহেতু নিব নোৱাৰিলে শিলহাকুলৈ, তেওঁ আৰু নৈতিক দায়িত্ব স্বীকাৰ কৰি আমাৰ থলুৱা মানুহবিলাকৰ যি মাটি তেওঁ কাঢ়ি লৈছিলে সেই মাটি ঘূৰাই দিব লাগে। যদি ঘূৰাই নিলে এটা কথা ঠিক যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাৰ্থত নিজৰ পৰিয়ালৰ কাৰণে সেই মাটি সংৰক্ষণ কৰিছে, আমি সেই কথা ভাবিবলৈ বাধ্য হ'ম। আৰু উচ্ছেদ হোৱাৰ পাছত আমি দেখিলোঁ যে এই বহিৰাগত বনিয়া মন্ত্ৰী এজন যে আছে অশোক সিংঘাল, সেই অশোক সিংঘালে শিলহাকুৰ পাৰত প্ৰটেক্ট প্ৰাইড নামৰ এটা অনুষ্ঠান আৰম্ভ কৰিছে। থলুৱা মানুহক খেদি মানে বহিৰাগত মন্ত্ৰীটোৱে মাতি লৈছে। মানে শিলহাকুৰ থলুৱা মানুহ উচ্ছেদ কৰাৰ আঁৰত সেই হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল, আজি অশোক সিংঘাল বেপাৰী, তেওঁ প্ৰটেক্ট প্ৰাইড সেইবিলাক নিৰ্মাণ কৰিবৰ কাৰণে আপোনালোকে উচ্ছেদ কৰিলে। গতিকে সেইবিলাক নাটক বন্ধ কৰক। বানমুক্ত গুৱাহাটীৰ কথা কৈ ৰাইজৰ সমৰ্থন ল'লে, তাৰপাছত এতিয়া এটোপাল বানপানীও শিলহাকুলৈ নিব নোৱাৰিলে। গতিকে এই বেপাৰী মন্ত্ৰীজনক কৈছোঁ অশোক সিংঘাল, তেওঁ কোনো নৈতিক অধিকাৰ নাই, তেওঁ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী, কোনো কাৰণে তেওঁ থাকিব নোৱাৰে। গতিকে এতিয়া তেওঁ কৈ আছে নলা নৰ্দমাবিলাক বোলে ডাঙৰকৈ বনাব লাগে। আপুনি ক'ত শুই আছিলে নেকি ইমান বছৰ? এতিয়াহে মনত পৰিছে যে আপুনি নলা নৰ্দমাবিলাক যে সৰু। এতিয়া গুৱাহাটীত কি হয় মানে ৰাস্তাৰ পৰা নলালৈ পানী নাযায় নহয়, ৰাস্তাৰ পৰা নলালৈ পানী নাযায়, নলাৰ পৰা ৰাস্তালৈ পানী আহে। সেই ঘটনা ঘটি আছে আজি। গতিকে হিমন্ত বিশ্ব শৰ্মাক দক্ষ বুলি কোৱা মানুহবিলাকৰ মোক প্ৰশ্ন উঠে কেতিয়াবা, তেওঁ কেনেকুৱা দক্ষ আপোনালোকক আৰু এটা উদাহৰণ দিলে আপোনালোকে বুজি পাব। অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ যেতিয়া খেল পাতিবলৈ লৈছিলে বৰ্ষাপাৰা ষ্টেডিয়ামত, আমাৰ ভৰলু নদীখনৰ কথা আপোনালোক সকলোৱে জানে। তাত জাবৰ জোথৰ, আমাৰ এই পানীৰ বটল, কিবা কিবি বিয়েৰ বটল, সেইবিলাকে গোটেই পোট খাই থাকে মানে ভৰলু নদীখন। আৰু তেওঁ কি কৰিলে, হিমন্ত বিশ্ব শৰ্মাৰ মাথাটো চাওক কিমান দক্ষ। তেওঁ কি কৰিলে, নীলা পলিথিন আনি তেওঁ ভৰলু নদীখন ঢাকি দিলে। তাৰপাছত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰবিলাকক বুজাব খুজিছে তেওঁ বোলে সেয়া পানীহে, নীলা কালাৰৰ এই ত্ৰিপালখন।
ত্ৰিপাল যে তৰি দিলে সেয়া পানী বুলি এনেকুৱা ফাল্টু মানুহক আপোনালোকে দক্ষ বুলি কয় হিমন্ত বিশ্ব শৰ্মাৰ পৰা লেকচাৰ পাব আপোনালোকে লেকচাৰ অনলি লেকচাৰ পাব প্ৰকৃতাৰ্থত তেওঁ কামৰ মানুহ নহয় এনেই ডাঙৰ ডাঙৰ কথা কৈ থাকে মুঠতে তেওঁ কামৰ মানুহ নহয় সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনালোকে ভালকৈ যদি ৰিচাৰ্চ কৰি চায় অনুসন্ধান কৰি চায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা মানুহজন কি আপোনালোকে সঠিক উত্তৰটো নিজে পাই যাব ধন্যবাদ